উঠি অহা প্ৰজন্মক সৎ পথেৰে পৰিচালিত কৰিবলৈ সক্ষম হ'ব। নেপোলিয়ন বোনাপাৰ্টে কৈছিল যে গিভ আছ এ গুড মাদাৰ আই কেন গিভ ইউ এ দৃষ্টিৰে হিংসা ধৰ্ম যাতে আমি অৱলম্বন কৰি বৈতৰণি পাৰ হৈ যাব পাৰোঁ। কিয়নো এশৰণ হৰিণ ধৰ্মৰ মূল বিশেষত্বই হ'ল ভক্তি। উত্তৰণ ঘটাই থৈ গৈছে যে মানৱ জীৱন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে নবীৰ মাজেৰে ভাগৱতৰ কেইবাটাও স্কন্ধ অনুবাদ কৰি আমাক স্পষ্টভাৱে কৈ থৈ গ'ল যে এক কৃষ্ণদেৱ কৰিমুক হেৱ ধৰিমুক তাহাৰ নাম। সংস্কৃতিৰ যোগেদিও মহাপুৰুষ গুৰুজনাৰ সংস্কৃতিৰ শুদ্ধ সাধনাৰ জৰিয়তে সমষ্টিটোক সংস্কৃতি বুলি কোৱা হয়। ভক্তিভাৱ নিহিত নহ'লে কিন্তু শংকৰদেৱৰ সংস্কৃতিৰ তত্ত্ব কিন্তু কোনেও প্ৰাপ্তি কৰিব নোৱাৰে। মহাপুৰুষ শংকৰদেৱে সংস্কৃতিৰ উত্তৰণ ঘটাই মানুহক মানুহ হিচাপে নহয় ভগৱান হিচাপে ভাবিবলৈ শিক্ষা দিছিল। অকল সেয়াই নহয় যে যত জীৱ জংগম কীট পতংগম অগম